নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অহিংসাই পৰম ধৰ্ম বাণীটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, মহাভাৰতৰ পৰা। মনত ৰাখিব, অহিংসাই পৰম ধৰ্ম এই বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, চাবুৱা চাহ বাগিচা। মনত ৰাখিব, ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথমটো চাহ উদ্যোগ হৈছে চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ঠাইক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, শ্বিলং। মনত ৰাখিব, শ্বিলঙক ভাৰতৰ পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, এলান অক্টেভিয়ান হিউম। মনত ৰাখিব, ভাৰতীয় জাতীয় কংগ্ৰেছ এলান অক্টেভিয়ান হিউমে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, এনি বেচাণ্ট। মনত ৰাখিব, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকী হৈছে এনি বেচাণ্ট। নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, ৱাশ্বিংটন ডিচিত। মনত ৰাখিব, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ দেশ বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, পাঞ্জাৱ। মনত ৰাখিব, পাঞ্জাৱক পঞ্চনদীৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে ক্ৰীড়াত আন্তৰ্জাতিক স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, অংকুশিতা বড়ো। মনত ৰাখিব, ক্ৰীড়াত আন্তৰ্জাতিক স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হৈছে অংকুশিতা বড়ো। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলা বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, কাৰ্বি আংলং। মনত ৰাখিব, অসমৰ কাৰ্বি আংলং জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যনটিত আছে সুন্দৰী দিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? সুন্দৰী দিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, বৰপেটা। মনত ৰাখিব, সুন্দৰী দিয়া সত্ৰ বৰপেটা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, পদ্ম আতা। মনত ৰাখিব, কমলাবাৰী সত্ৰ পদ্ম আতাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া মঞ্চস্থ নাটখনৰ নাম কি? প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি? অৰ্থাৎ কোনখন নাটকে প্ৰথম মঞ্চত নাটক প্ৰদৰ্শন কৰিছিল?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চিহ্নযাত্ৰা মনত ৰাখিব প্ৰথম অসমীয়া মঞ্চস্থ নাটকখন হৈছে চিহ্নযাত্ৰা নেক্সট কোৱেশ্চনটি আছে জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ তিৱা মনত ৰাখিব জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়সকলৰ লগত সম্পৰ্কিত নেক্সট কোৱেশ্চনটিত আছে কোনজন স্বাধীনতা সংগ্ৰামীক বীৰবালা বুলি জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কনকলতা বৰুৱাক মনত ৰাখিব কনকলতা বৰুৱাক বীৰবালা বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মৃত্যুঞ্জয় মনত ৰাখিব মৃত্যুঞ্জয় গ্ৰন্থখনে বা পুথিখনে প্ৰথম জ্ঞানপীঠ বঁটা বিজয় হৈছিল বা লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা মনত ৰাখিব সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কোৱেশ্চনটিত আছে চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বডৌচা মনত ৰাখিব চুকাফা অসম প্ৰৱেশ কৰাৰ সময়ত মৰাণসকলৰ ৰজা আছিল বডৌচা নেক্সট কোৱেশ্চনটিত আছে কোন চনত চুকাফাই আহোম ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1253 খ্ৰীষ্টাব্দত মনত ৰাখিব চুকাফাই আহোম ৰাজধানী চৰাইদেউত 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল